Hello, কোনবাই চাই আছে প্লিজ কমেন্ট কৰিব Hello everyone কোনবাই চাই আছে যদি কমেন্ট কৰিব লাইভ আহিছো মই দীপানিতাস কালেকশন পেজৰ ফলৰ পৰা লাইভ আহি আছো বৰ্তমান জুৰহাটৰ পৰা কোনবাই চাই আছে যদি প্লিজ কমেন্ট কৰিব Hello, Maina Soikia. Hello. আৰু কোনে চাই আছে প্লিজ জয়েন হৈ যাব মই বৰ্তমান লাইভ আহি আছো জুৰহাটৰ পৰা দেই জুৰহাটৰ পৰা কোনবাই চাই আছে নেকি জুৰহাট গৰালিৰ পৰা লাইভ আহি আছো মোৰ শোৰুম আছে জুৰহাটত আৰু যেহেতু মোৰ শোৰুম জুৱেলাৰী শোৰুম হয় আসামিজ ট্ৰেডিশনাল জুৱেলাৰী লগতে আপোনালোকে কোপাৰৰ জুৱেলাৰী মোৰ ওচৰত পাব যিখিনি পিওৰ গহনা হয় অসমীয়া গহনাৰ ওপৰত বনোৱা মেইনলি আমাৰ হেতু শোৰুমৰ হয় লগতে আমি কোপাৰৰ গহনাও ৰাখো কোপাৰ আপোনালোকৰ যেনেকুৱা গহনা লাগে আমাৰ ওচৰত পাই যাব সো আজি শোৰুম খোলা দেৰিয়ে হ'ল ভাবিলো আহিয়ে আজি ইনষ্টাত এটা লাইভ আহো যেহেতু মই ফেসবুক লাইভ আহিয়ে থাকো বাৰু ফেসবুকতো মোৰ দীপানিতাস কালেকশন নামেৰে এটা পেজ আছে আপোনালোকে চাব পাৰিব তাতো মই প্ৰায়ে লাইভ আহো আৰু যেহেতু আজি ইনষ্টাত লাইভ আহিছো ভাবিছো চাও মোক কোনে জয়েন হয় মোৰ লাইভত সো আপোনালোকে কোনে কৰ পৰা চাই আছে প্লিজ কমেন্ট এটা কৰিব কোনে কৰ পৰা চাই আছে কমেন্ট কৰিব আৰু মই বৰ্তমান লাইভ আহি আছো গৰালিৰ পৰা জুৰহাট গৰালিৰ পৰা সকলে কমেন্ট এটা কৰিব বুলি আশা ৰাখিলো জয়েন হলে ভাল লাগিব লাইভটো তেতিয়া কৰি ভাল লাগে লাইভ টেলিকাষ্ট মোক আপোনালোকে কোনে চিনি পায় বাৰু ককচোন যদি মোৰ লাইভ চাই আছে আপোনালোকে কোনে মোক চিনি পাইছে অকমান ওয়েট কৰিছো দে জয়েন হোৱালৈ আৰু কোনে জয়েন হয় লাইভটো চাই লও আৰু কোনবা জয়েন হৈছে নে মাইনা সৈকিয়ে চাই আছে লাইভ বাৰু মাইনা থ্যাংক ইউ সো মাচ পাৰিলে মোৰ লাইভটো শেয়াৰ কৰি দিব পাৰা যদি কৰি দিয়া অকনমান আৰু যদি কোনবা বেলেগে চাই আছে প্লিজ কমেন্ট এটা কৰিব Hello, বৰুৱা বুলি আহিছে আপোনাৰ নামটো বৰুৱা 8176 বুলি আহিছে নামটো জানিব পাৰিম নেকি আপোনাৰ নামটো পম্পি আচ্ছা পম্পি বৰুৱা ওকে থ্যাংক ইউ কৰপৰা চাই আছে আপুনি কোনে কৰ পৰা চাই আছে কমেন্ট এটা কৰিব মইতো জোৰহাটৰ হয় উজনি আৰু নামনিৰ কোনে চাই আছে জুলি সৈকিয়া কষ্টুৰী বিকাশ
কস্তুৰী কাশ্যপ ওকে কস্তুৰী কাশ্যপ মোৰ বাৰু লাইভটো দীপানিদাস কালেকশ্যনৰ পৰা হৈ আছে নে নাই মই একো ধৰিবই পৰা নাই দেই গোলাঘাটৰ পৰা ওকে থ্যাংক ইউ পম্পি মহসিনা আলম জয়েন হোৱা দেখুৱাইছে জুলি শইকীয়া জুলি চাই আছা মোৰ লাইভ জুলি চাই আছা নে থ্যাংক ইউ সো মাচ ইয়াত জানানে একচুয়ালি কি জানা মই ইনষ্টাত ইমান চলাব নেজানো জাস্ট মই আজি চাগে ইনষ্টা খোলা বহুত এটা দিন হোৱা নাই তাত ওলাই পৰিব খালি মই ইমান ইউজ কৰিব নাজানো ইনষ্টাটো ফেসবুক যিমান ভালকে জানো সো মই কেনেকেনো ইয়াৰ পৰা শ্বেয়াৰ কৰে লাইভ হৈ থাকোতে হেতু গম নাপাব ভয়ো লাগে আকৌ লাইভটো কাট খাই বুলি সব বেলেগ এটা ফোনত চাইছো মই ইয়াত একো দেখাই পোৱা নাই দেখো লাইভ অহা শিৱসাগৰৰ পৰা ওকে মহসিনা শিৱসাগৰ আমাৰ ওচৰৰে ন মই মংগলদৈৰ হয় বাট নাও কেৰালাৰ পৰা চাইছো ওকে কস্তুৰী ওকে কেৰালাৰ পৰা আপুনি মোক মেছেজ কৰিছিলে মোৰ পৰা জুৱেলাৰী লৈছে নেকি আপুনি ন কস্তুৰী ওকে গম পাইছো কস্তুৰী কাশ্যপ সুমকি বৈশ্যনে সুমকা বৈশ্য আহিছে তেখেতেও চাই আছে নেকি জয়েন হোৱা দেখুৱাইছে আপুনি ক'ৰ পৰা চাই আছে বাৰু মোক লৈছে কস্তুৰী বাইদেউৰ মাজতে অকনমান মোৰ ৰিপ্লাই দিওতে সাকে লেট হোৱাৰ কাৰণে অকমান মোক বেয়াও পাইছিলে নহয় জানো আপুনি ঠিক আছে দিয়ক মই লাইভটো ষ্টাৰ্ট কৰি দিও মোৰ শ্বৰুমতে বৰ্তমান মই আছো আৰু জুৰহাটত আহিলে আপোনালোক আহিব মোৰ শ্বৰুম গড়ালিতে আছে মেইন গড়ালিতে মোৰ শ্বৰুম আছে যিখন দেৱাল ৰোডৰ ওচৰ সৰ্দাৰ সিল্ক হাউস আছে সৰ্দাৰ সিল্ক হাউসৰ একেবাৰে অপজিটত আছে জেএছ কমপ্লেক্স আৰু জেএছ কমপ্লেক্সতে মোৰ শ্বৰুম আছে যদি কেতিয়াবা আহে আপোনালোক শ্বৰুম ওকে সৰি জুৰহাট তেতিয়া হলে এবাৰ শ্বৰুম ভিজিট কৰিব এনেকুৱা নহয় যে আহিলে কিবা এটা ল'ব লাগিব নহয় জানো কেতিয়াবা অনলাইন যিগৰাকী দেখি থাকে আপোনালোকে আমি সদায় হেগৰাকীক ফেস টু ফেস চাব মন যায় আৰু কি মই এতিয়া শ্বৰুমৰ পৰা আপোনালোকক দেখুৱাই আছো শ্বৰুমখননো কেনেকুৱা কি গহনা ৰাখে সো এই কাৰণে জুৰহাটৰ পৰাও যদি কোনোবাই চাই আছে প্লিজ আহিব শ্বৰুমলে সো মই কস্তুৰী বাইদেউ প্ৰথমতে আপোনালোকক আজি ডাবল লেয়াৰ খাৰু দেখুৱাম যিখিনি ৰূপত বনোৱা হয় দেই কোপাৰখিনিও যদি কোনোবাই চাব বিচাৰিছে দেন মই দেখুৱাই দিব পাৰো কোপাৰটো বাট এতিয়া বৰ্তমান মই আপোনালোকক সিলভাৰৰ খিনি দেখুৱাম যিখিনি নতুনকৈ আহিছে সিলভাৰৰ ওপৰত যিখিনি আমাৰ খাৰু আহে কেনেকুৱা টাইপৰনো আহে মই সিঙ্গল লেয়াৰ খিনিও দেখুৱাই দিও আৰু ডাবল লেয়াৰ খিনিও আপোনালোকক দেখুৱাই দিও So first of all মই আপোনালোকক সিঙ্গল লেয়াৰ দেখুৱাইছো আৰু সিঙ্গল লেয়াৰ বহুত ভাল কোৱালিটি আহিছে মানে কোৱালিটিটো সদায় সিলভাৰৰ ভালে হয় মানে ভাল ওয়েটত আহিছে পাতলকে বনোৱা হোৱা নাই এটো সব সিলভাৰৰ গামখাৰু হয় আৰু এটা কথা কও সিলভাৰ আৰু কপাৰৰ মাজত এটা ডাঙৰ ডিফাৰেন্স আছে আপোনালোকেও জানে ইয়াত চাওক সিঙ্গল লেয়াৰ খাৰুপাত সদায় লাইট ওয়েটতে থাকিব কাৰণ এটো পিওৰ ৰূপৰ হয় আৰু আপোনালোকে ধৰিব পাৰিছেনে নাই গোল পলিশত আছে আৰু এনেকা হিলিখা থাকিব এটো সব ডিজাইনটো দিছে খুব ধুনিয়া হয় এনেকা ফুলৰ কাম কৰা আছে জুৰা লাগিলেও পাই যাব আৰু সিঙ্গল কেও পাব আগতে আমাৰ এনেকুৱা তিনটা হিলিখা খাৰু আমি 5000 টকা দি আছিলো আপোনালোকক যেহেতু এতিয়া ৰূপৰ দাম বহুত বাঢ়িছে 1,18,000 টকা আজি কেইদিনমান আগত আছিল এতিয়াবা কিমান হৈছে চোৱাই নাই মই 1,18,000 ৰে কেজি হৈছে ৰূপৰ সো হেই কাৰণে এতিয়া গোলাঘাটলে অৰ্ডাৰ দিলে আপুনি বাই কুৰিয়াৰ যাব পম্পি বাইদেউ মই গোলাঘাটৰ বহুত ক্লায়েন্ট আছে আমাৰ লৈ থাকে আৰু আপুনি আজি পঠিয়ালে পৰহি পাব যদি ইন কেস আপোনাৰ ইমাৰ্জেন্সি হয় তেতিয়া হলে মই ইয়াৰ পৰা আপোনাক বাছত দি দিব পাৰো গোলাঘাট যোৱা গাড়ীত আৰু ইয়াৰ পৰাটো 1 ঘণ্টাও নালাগে গোলাঘাটলে আপুনি হুনকালে পাই যাব যদিহে আপোনাক একে দিনাই লাগে আৰু যদি কয় যে কুৰিয়াৰ কৰিলেও হ'ব তেতিয়া হলেটো আপুনি কালি বা পৰহি একদম শিওৰ পাই যাব ঠিক আছে
সো এইটো চাওক বিৰাট ধুনীয়া তিনটা শিলিখা খাৰু আৰু এইবোৰ সিঙ্গল লেয়াৰত দেখুৱাইছো দেই আৰু এইটো চাগে মোৰ জুখৰে হয় 2.4 পিন্ধু মই আৰু 2.4 চাওক খুব ধুনীয়াকে মোৰ হাতত হৈ যায় বিৰাট ধুনীয়া তিনটা শিলিখা এতিয়া আপোনালোকে আমাৰ পৰা তিনটা শিলিখা 5300 পেয়াৰত ল'ব পাৰিব 5300 টকা জোৰা বৰ্তমান মোৰ ষ্টকত থকাখিনি হৈ আছে দেই আৰু নতুনকে বনাবলৈ দিলে হেতু ডিপেন্ড কৰিব ৰূপৰ দাম কিমান চলি আছে হেতুৰ ওপৰত ডিপেন্ড কৰিহে দামটো আপোনালোকক বনালে ক'ব পৰা যাব কিন্তু যিখিনি এতিয়া মোৰ ষ্টকত আছে সেইখিনি কিন্তু আপোনালোকে যিটো ৰেট আগৰ আছিল হেতু ৰেটতে মই কৈ আছো 5300 ৰেট চলি আছিল যেতিয়া মই বনাইছিলো হেতু ৰেটে মই আপোনালোকক কৈছো বেছি কোৱা নাই আৰু কিন্তু আপোনালোকে যদি নতুন বনাবলৈ দিয়া কিন্তু তেতিয়া হয়তো 5.5 মান আহি যাব আৰু এটো চাওক এটা খুব ধুনীয়া হাতটা হিলিখা খাৰু আৰু মোৰ খাৰুবোৰ যিবোৰ আপোনালোকে যেতিয়া হাতত ল'ব নহয় তেতিয়া গম পাব ধুনা দিয়া খাৰু হয় যেটো ভিতৰত লা ভৰাই ধুনা দিয়ে সেই খাৰুটো হয় আৰু এটো চাওক হাতটা হিলিখাৰ খাৰু খুব ধুনীয়াকে কাম কৰা হৈছে আৰু একদম গোল্ডৰ দৰে দেখিলে সিকনিটো বহুত কম হয় ইমান পলিশটো মই বহুত বেছি কৰি দিয়া নাই যাতে কিনা টাইপৰ নিচিনা লাগে যে দেখা সো এটো একদম ৰূপৰ হয় নিচিনা ওয়েট থকা হয় বহুত ধুনীয়া হয় আৰু এই জোৰাটোৰ দাম আহিব 15500 টকা 15500 ত আপোনালোকে হাতটা হিলিখা ডাবল লেয়াৰ খাৰু ল'ব পাৰিব কিন্তু আপোনালোকে যদি সিঙ্গল লেয়াৰত লয় এনেকুৱা সিঙ্গল লেয়াৰটো আছে হেবোৰ কিন্তু আপোনালোকে 3500 মানতে সাগে আহি যাব জোৰা ঠিক আছে জোৰা 3500 মানতে আহি যাব এক সেকেন্ড মই কোন শেয়াৰ কৰিব পাৰোনি চাইলো আৰু কোনে কোনে চাই আছে কমেন্ট কৰিব নোৱাৰিছো দে মই ইয়াত কেনেকৈ শেয়াৰ কৰে এতিয়া মই আপোনালোকক তিনটা হিলিখাও দেখুৱাই দিছো এনেকুৱা তিনটা হিলিখাও ডাবল লেয়াৰত আছে দেখিছেনে এইবোৰ পিওৰ ৰূপত হয় আৰু এটা কথা মই কাস্টমাইজও কৰি দিও যদি আপোনালোকে কয় গহনা মোক বনাই দিবলে তেতিয়া হলে আপোনালোকে ডিজাইন দিব পাৰে সেই অনুপাতে আপোনালোকক দাম কৈ দিয়া হ'ব আৰু আপোনালোকে ষ্টোন কাস্টমাইজও কৰিব পাৰিব আৰু আপোনালোকক যেনেকুৱা লাগে তেনেকা পাই যাব খুব ধুনীয়া হয় দেখিছেনে তিনটা হিলিখা গামখাৰু হয় সৰি মুঠি খাৰু হয় বহুত ধুনীয়া আৰু আপোনালোকে ডিজাইনটো দেখিছেনে ইমান ধুনীয়া হয় ডিজাইনটো আৰু ইমান ধুনীয়া ওয়েট হয় আপোনালোকে যে হাতত ল'ব মোৰ পৰাটো খাৰু বহুতে লৈছে বহুত ধুনীয়া ফিডবেক আহিছে দিছক 2 মুলে অকন টাইমে হৈছে টান হৈছে 2.3 ধুনীয়াকে ফিটিং হৈ যাব এসব বহুত ধুনীয়া হয় আৰু এই জোৰাটোৰ দাম আহিব 10800 টকা জোৰা এতিয়া বৰ্তমান 10800 চলি আছে ডাবল লেয়াৰ তিনটা হিলিখা খাৰু কাৰণ এইবোৰ আপোনালোকে লাইফ টাইম ইউজ কৰি থাকিব পাৰে লাইফ টাইম ঠিক আছে আৰু মোৰ ওচৰত আপোনালোকে পাব 10টা হিলিখা পাব 7টা হিলিখা পাব 5টা হিলিখা পাব আৰু যদি আপোনালোকে বনাবও বিচাৰে তেতিয়া হলে আপোনালোকে বনাইও ল'ব পাৰে খুব ধুনীয়া ধুনীয়া খাৰু এভেইলেবল হৈ আছে মই খাৰুখিনি দেখুৱাম বুলি আজি লাইভটো আহিলো আপোনালোকৰলে এসা এইটো ডিজাইন দিছনে এটা পুৰা ধুনীয়া মাজত গোল্ড পলিশ আছে সাইডত সিলভাৰ পলিশ আছে এটো বিৰাট মৰম লগা এজোৰ খাৰু যিজোৰ আপোনালোকে 5000 জোৰাত ল'ব পাৰিব 5000 টকা জোৰা খুব ধুনীয়া দিছনে 5000 টকা জোৰা আচ্ছা আপোনালোকৰ যদি মোৰ লাইভটো চাই থাকোতে কিবা গহনা ভাল লাগে তেতিয়া হলে আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব আৰু সেন্ড কৰি দিব মই টাইটেলত মোৰ নাম্বাৰটো লিখিয়ে থৈছিলো বাৰু তথাপি মই ইয়াত মোৰ নাম্বাৰটো টাইপ কৰি দিছো এবাৰ আপোনালোকে এই নাম্বাৰটোত মোক WhatsApp কৰিব পাৰিব দেই এটো হৈছে মোৰ নাম্বাৰ মই চাওক এটা নাম্বাৰ আপোনালোকৰ কাৰণে সেন্ড কৰিছো মই পিন কৰি থৈছো এটা নাম্বাৰ 9678906608 হেতু নাম্বাৰত আপোনালোকে মোক WhatsApp কৰিব পাৰে আৰু এটো চাওক খুব ধুনীয়া মুঠি খাৰু হয়
5000 জোৰা আহিব দেই 5000 টকা জোৰা আহিব যদিহে ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব আৰু মোক WhatsApp কৰিব 5000 পিওৰ সিলভাৰ হয় যদি আপোনালোকে কপাৰ চাব বিচাৰিছে তেতিয়া হলে মই আপোনালোকক কপাৰো দেখুৱাই দিম দেই কপাৰো দেখুৱাই দিম আৰু এটা তিনটা হিলিখা খাৰু দেখুৱাইছো এইটো এটা ডিজাইন আছে এইটো লব পাৰে আপোনালোকে বিৰাট ধুনিয়া হয় এইটো अवेलेबल আছে এবোৰ সব 5300 টকা জোৰা হয় পিওর সিলভারত আৰু যদি একেবাৰে সিলভারতে লাগে একেবাৰে গোল পলিশ নোহোৱাকেও লাগে তেতিয়া চাৰিটা হিলিখা মোৰ ওচৰত अवेलेबल আছে চাৰিটা হিলিখা अवेलेबल আছে যেটো অকল সিলভারতে কৰি সিলভার পলিশ দিয়া হৈছে সো যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব বিৰাট ধুনিয়া হয় আৰু আপোনালোকে চাৰিটা হিলিখা 3200 টকা এপাত পৰিব এতিয়া চাৰিটা হিলিখা 3200 এপাত আহিব দেই সো কি হল মানুহবোৰ নাই গুছি গল নেকি চাই আছে নে কোনোবাই চাই আছে নে নাই বৰ দহটা হিলিখাও अवेलेबल হৈ আছে এটো চাব পাৰে 10টা হিলিখা দেখিছে ডাবল লেয়াৰ হয় বিৰাট ধুনিয়া হয় 2.4 2.4 আৰু 2.3 ধুনিয়াকে হৈ যাব আৰু এবোৰ সব ফ্লেক্সিবল হয় দে এনেকা এই যে জয়েন্টটো আপোনালোকে দেখে এটো কিন্তু ডাবল লেয়াৰ খাৰু নাথাকিলে ফুল কেনেকে খাব বহুতে হেতু প্ৰশ্ন কৰে সো 2.4 2.3 ধুনিয়াকে হৈ যাব এয়া সব ডিজাইনটো খুব ধুনিয়া হয় বিৰাট ধুনিয়া 10টা হিলিখা 18500 টকা জোৰা আহিব কাৰণ এটো ধুনা দিয়া খাৰু হয় ধুনা দি বনোৱা হয় সেই কাৰণে মানে ইয়াত ওয়েট বহুত বেছি হয় হাতৰ পা পৰিলেও পটককেনে একো নহয় হাতৰ পা যদি পৰিও যায় গহনা তেতিয়া হলে কোনো প্ৰবলেম নাই ঠিক আছে আৰু পলিশৰ কিবা যদি প্ৰবলেম পায় আমাক জনাই দিলে হল আমাৰ ওচৰত আপোনালোকে ওয়ান টাইম ফ্ৰী সাৰ্ভিস পাব আৰু হেতু এক বছৰৰ ভিতৰত হ'ব লাগিব আৰু তাৰ পাছত আপোনালোকে পেইড সাৰ্ভিস হ'ব ৰূপৰ খিনি মই কৈছো দে কপাৰ খিনি এটা বেলেগ আছে তাত গ্যাৰান্টি ওয়াৰেন্টি প্ৰসিডিউৰটো সো হেখিনি মই দেখুৱাম যদি আপোনালোকে ৰূপৰ নাচাই কপাৰ চাব বিচাৰিছে কৈ দিলে হল মই জনাই দিম সো এটো সব 10টা হিলিখা সিঙ্গল লেয়াৰ হয় খুব ধুনিয়া 10টা হিলিখা খাৰু যেটো আপোনালোকে 5000 এপাতত লব পাৰিব দিছনে ইমান ধুনিয়া 10টা হিলিখা এয়া সিঙ্গল কে এপাত আছে মোৰ ওচৰত দেই এপাত কে লব পাৰিব যদি আপোনালোকে ডাবল লেয়াৰ 7টা লব বিচাৰে তেতিয়া হলে মোৰ ওচৰত ডাবল লেয়াৰ 7টাও अवेलेबल আছে এয়া 7টাও अवेलेबल আছে খুব ধুনিয়া 10টা আহিব 18500 আৰু 7টাটো আহিব 15500 আৰু যদি আপোনালোকে 5টা লব বিচাৰে 5টাও अवेलेबल আছে মই 5টাটো দেখুৱাই দিছো এটো হৈ গল 5টা যেটো আপোনালোকে 12500 লব পাৰিব এটো সব এটো 5টা হিলিখা হয় দিছে ডাবল লেয়াৰৰ হয় আৰু এবোৰ পিওর অসমীয়া গহনা যেটো আমাৰ ৰন্থলিত বৰপেটাত বনোৱা হয় বৰপেটিয়া হয় এবোৰ খাৰু এবোৰ ৰন্থলিত বনোৱা নহয় একচুয়ালি খাৰুবোৰ ৰন্থলিত বনোৱা নহয় খাৰু ৰন্থলিত কোনটো বনোৱা হয় যেটোত পাথুন লাগি থাকে যেটোত কেঁচাহুনৰ কাম কৰা হয় সেইখিনি খাৰু ৰন্থলিত বনোৱা হয় আৰু এটো হৈছে 5টা হিলিখা খাৰু এয়া খুব ধুনিয়া দিছেনে মই পিনি দেখুৱাই দিছো আৰু এটো আপোনালোকে 12500 টকা জোৰা লব পাৰিব লগতে আপোনালোকে আমাৰ ইয়াত ষ্টোনৰ খাৰু পাব ষ্টোনৰ খাৰু अवेलेबल হৈ আছে আৰু লগতে এনেকুৱা পাইপ খাৰু মোৰ ওচৰত अवेलेबल আছে এয়া এনেকুৱা টাইপৰ পাইপ খাৰু अवेलेबल আছে 2.4 ৰ পৰা 2.8 2.2 সব পাব প্লেইন হয়টো এবোৰ 450 জোৰা এইখিনি কিন্তু কপাৰ বেস হয় দেই বেস কপাৰ হয় মই কপাৰৰ দেখুৱাই দিছো বহুতে হুধি আছিলে কপাৰত আছে নে নাই মোৰ ওচৰত अवेलेबल আছে এটো সব খুব ধুনিয়া কপাৰৰ খাৰু
পাইপ খাৰু এডজাস্টেবল হয় এডখৰ এডজাস্ট থাকে আৰু এটো কাটিং থকা হয় আগত দেখুৱাটো প্লেন দেখাইছিলো এটো কাটিং সিস্টেমত আছে দিছনে এয়া ডিজাইন আছে ইয়া ঠিক আছে এইবোৰ আপোনালোকে 450 টকা জোৰা লব পাৰিব 450 জোৰা লব পাৰিব খুব ধুনিয়া হয় যদি হে ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট লৈ লব এনেবা খাৰু মুছত এভেইলেবল আছে বহুতে সুধি থাকে আছে নে নাই মই কাৰণে কৈ দিছো আৰু এটা খুব ধুনিয়া মই এটা আপোনালোকক সেট দেখুৱাম দে এটো সিলভাৰ হয় পিওর সিলভাৰত গোল্ড পলিশ কৰা হয় বহুত ধুনিয়া আপোনালোকে কাস্টমাইজও কৰিব পাৰে কিন্তু এটো মই ৰেড গ্ৰীনত বনাই থৈছো যেহেতু এই কালাৰটো বহুত কাপোৰৰ লগত যায় আৰু এটো আপোনালোকে 2600 ত লব পাৰিব 2600 টকা দিছনে ইমান মৰম লগা হয় পিন্ধি দেখুৱাই দিও ন তেতিয়া গম পাব খুব ধুনিয়া হয় সেটটো আৰু আপোনালোকে বহুত কাপোৰৰ লগতে যায় এই সেটটো বহুতে আমাক বনাব চাই মই চাগে হাইয়েস্ট এটো বনাইয়ে আছো এতিয়ালৈকে কেইটা যে সেট বনাই আনিছো না এসব খুব ধুনিয়া এটা সেট হয় আৰু এটো আপোনালোকে অনলি 26 ৰূপৰ ওপৰত বনোৱা আৰু খুনপানী চৰুৱা হয় বিৰাট ধুনিয়া হয় সেটটো দেখিবলে আৰু ফুলিজোৰ এনেকৈ টপত আহিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ লব মাত্ৰ 2600 টকাত পাই আছে আপোনালোকে 2600 ত খুব ধুনিয়া এটা সেট পাই আছে এয়া সব দেখিছে এতিয়া মই আপোনালোকক কপাৰৰ কেটামান সেট দেখুৱা সিলভাৰৰ খাৰু দেখুৱালো কপাৰ সিলভাৰ সব মুৰচৰত এভেইলেবল আছে আৰু খুব ধুনিয়া ধুনিয়া ৰেঞ্জত আপোনালোকে পাই যাব এয়া সব এই গলপটাটো আপোনালোকে যদি সিলভাৰত বনাবলৈ যায় তেতিয়া হলে 38 মান আহিব এটো বহুত ধুনিয়া বহুত অৰ্ডাৰো দিছে বাৰু আমাক বনাবলৈ তেজনে কিমান ধুনিয়া হয় অকমান জুম কৰি দিও ন তেতিয়া ধৰিব পাৰিম জুম হয় নে নহয় না জানো এয়া অকমান জুম কৰি দিছো যাতে ধৰিব পাৰে এটো সব খুব ধুনিয়া এনেকুৱা থাকিব এটো টাইপৰ ডিঙিত লগাকে আৰু ফুলিজোৰ এনেকৈ টপ আহিব এটো এয়া এই জুৱেলাৰীটো কালাৰ অপচন হৈ গল মুছত এতিয়া বৰ্তমান ৰেড আছে আৰু এটো মাল্টি কালাৰ আছে দিছে এইটো লব পাৰিব অনলি 950 रुपीसত 950 টকাত আপোনালোকে ইমান ধুনিয়া এটা গহনা পাই আছে দিছনে এটো 950 যদি ৰেড লাগে ৰেডও পাই যাব আৰু মাল্টি কালাৰ লাগিলে মাল্টি কালাৰও পাই যাব এটো কপাৰ বেজ হয় কপাৰৰ প্ৰিমিয়াম কোৱালিটিয়ে হয় বাৰু আৰু পিছফালে আকৌ চেইনও আহিব ফুলিজোৰ এয়া মই লৈয়ে আছো হাতত দেখিছে এটো 950 টকাত লব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ মোক WhatsApp কৰিব ঠিক আছে আৰু কি হল মানুহবোৰ ইমান সাইলেন্টলি আছে কিবা কিবি কমেন্ট কৰি থাকিলে ভাল লাগে ভাত পানী বনোৱা হল নে নাই আপোনালোকৰ এতিয়া এটা ঢোল দেখুৱাম খুব ধুনিয়া ঢোল এটা অকনমানি ঢোল মৰম লগা এটো সব খুবেই মৰম লগা এটা ঢোল হয় সাইজ দেখিছে ইমান ধুনিয়া আৰু সিলনি গ্লাস বিটছত কৰা আছে ফুলিজোৰ হেংগিংয়ে আহিব বাৰু টপ লাগে যদি টপও পাই যাব এয়া বহুত ধুনিয়া হয় দেখিছানে এতিয়া আকৌ ওচৰ হলে আপোনালোকে ধৰিব নোৱাৰিব সৰাৰো দূৰ কৰি আছো মই এটো দেখিছে মই অকমান দীঘল কৰি দিছো সাইজটো খুব ধুনিয়া হয় এটো সাইজ এটো আপোনালোকে লব পাৰিব মাত্ৰ 1400 ত 1400 টকাতে ফুলিজোৰ এনেকুৱা হয় দেখিছেনে ওপৰত জাপি এটাও আছে যদি বোলে এজোৰ ফুলি ভাল লগা নাই তেতিয়া হলে আপোনালোকে টপ ইয়াৰিংছটো লব পাৰিব এটো ফুলিজোৰ চাও ওপৰত জাপি এটাও আছে অকল জাপিটো খুলি পিনে আপোনালোকে লৈ লব পাৰে যদি আপোনালোকক ঢোলটো নালাগে ঠিক আছে ঢেৰ অপচন আছে মানে আৰু এটা সেম এইটোৰ গ্ৰীন সিলনিটো পাব এটো ৰেড সিলনি দেখিছে যদি সিলনি গ্ৰীন লাগে গ্ৰীনটো এভেইলেবল আছে খুব ধুনিয়া হয় আৰু প্ৰাইস হৈ যাব 1400 টকা 1400 খুব ধুনিয়া এটো সব আৰু যদি ডাঙৰ লাগে ইয়াতকে ডাঙৰো এভেইলেবল আছে এটো 1800 টকা আহিব ঠিক আছে 1800 আহিব ডাঙৰটো আৰু এটো মই সৰু দেখুৱাইছো যেহেতু সৰুটো 1400 আৰু এটা ঢোল দেখুৱাইছো বিৰাট ধুনিয়া এটো চাও এটো ৰেড এন্ড ব্ল্যাক কম্বিনেশনৰ হয় ৰেড এন্ড ব্ল্যাক কম্বিনেশন টাৰ্সেল আছে এনেকৈ খুব ধুনিয়া দিছেনে এয়া সব
ৰেড ব্ল্যাক কম্বিনেশন চিলনিও ৰেড ব্ল্যাকত দিয়া আছে আৰু ফুলিজোৰ আহিব এনেকৈ হ্যাঙ্গিং এইটো টাইপত এয়া হ'ব দেই ফুলিজোৰ এইটো এনেকৈ আহিব এইটো 1850 টকাৰ হয় ডিজাইনটো দেখিছে ইমান মৰম লগা 1850 ত ল'ব পাৰিব 1850 টকাতে খুব ধুনীয়া হয় ৰেড এণ্ড ব্ল্যাক কম্বিনেশন যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব 1850 টকাত এটো ল'ব পাৰিব ঠিক আছে আৰু এটা খুব ধুনীয়া ডিজাইন লৈ আহিছো যেটো আপোনালোকে বহুতে কম মূল্যত ল'ব পাৰিব এয়া সব অনলি 1250 ইমান ধুনীয়া দেখিছেনে ডিজাইনটো চাব খুব ধুনীয়া হয় আৰু এটো 1250 টকাতে আপোনালোকে পাই আছে মাত্ৰ 1250 এয়া এইছে দিখলু কৰিব পাৰিব দে মই জাস্ট আপোনালোকক দেখুৱাবলেহে ছুটি কৰিছো এটো সব ডিজাইনটো মন কৰিছে না ইমান ধুনীয়া এটো কেৰু ডিজাইন বুলি কোৱা হয় আৰু ফুলিজোৰ হ্যাঙ্গিংয়ে আহিব খুব ধুনীয়া অনলি 1250 তে আপোনালোকে এটো পাই আছে 1250 যদি আপোনালোকক অৰিজিনাল অসমীয়া গহনা লাগে তেতিয়া হলে আপোনালোকে মোক WhatsApp কৰিব মই পিন কৰি থোৱা নম্বৰটোত যেহেতু WhatsApp কি অৰিজিনাল গহনা আমাৰ বহুত আহিছে মই জাস্ট আপোনালোকক আজি বুলু লাইভ এটা কৰো কোপাৰৰ গহনাখিনি দেখাই কিহৰ কাৰণে হেতু কৈ দিছো বহুতে আমাক কম কম ৰেঞ্জৰ বিচাৰে যেহেতু সেই কাৰণে মই কম ৰেঞ্জৰ পৰাই ষ্টাৰ্ট কৰিছো দামিটো দেখুৱালে কব ইমান দামৰ দেখুৱাইছে মই এটো কাৰণে কমৰে দেখুৱাই দিছো এটো সক হ্যান্ড চৰাইও আছে খুব ধুনীয়া আৰু চিলনিটো আমি নিজে কৰি দিছো এটো সক খুব ধুনীয়া দিছেনে হ্যান্ড চৰাই বিৰাট ধুনীয়া আৰু ইয়াৰো প্ৰাইসটো সাকে 1450 মানতে আহি যাব 1450 টকাতে আহি যাব এয়া সব এইটো দিছেনে চিলনি এনেকৈ আছে আৰু এটো ফুলিজোৰ টপ আহিব আৰু 1450 টকাতে পাই যাব এই যে ফুলি পৰি গৈছিলে এয়া সব ফুলি এনেকৈ আহিব দেই 1450 তে পাই যাব ষ্টোনৰ এটা খুব ধুনীয়া জুৱেলাৰী দেখো বিৰাট ধুনীয়া আৰু ষ্টোনৰ জুৱেলাৰী খিনি ষ্টোন পেন্ডেন্ট সেটবোৰ আমি নিজে সিলাই কৰি দিও সো এই কাৰণে চিলনি আপোনালোকে খুব ধুনীয়া ধুনীয়া পাব এটো সকচোন চিলনিটো ইমান মৰম লগা এটো বহুত ধুনীয়া হয় দিছেনে এটো আপোনালোকে পাব বহুত কম মূল্যতে পাব এটো আপোনালোকে মাত্ৰ 1150 ত ল'ব পাৰিব 1150 টকাতে এটো ঠিকছে ডিজাইনটো কেন ধুনীয়া হয় সোণৰ দৰে একদম দেখিবলৈ আৰু ফুলিজোৰ এনেকৈ একদম সোণৰ দৰে আহিবই আছে খুব ধুনীয়া হয় আৰু 1150 তে ল'ব পাৰিব 1150 টকা মাত্ৰ 1150 টকাতে পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ WhatsApp কৰিব খুব ধুনীয়া এটা থুৰিয়া সেট যেটো আপোনালোকে মাত্ৰ 1250 টকাতে পাই আছে তো সব 1250 তে পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব হাজাৰটা ডিজাইন আছে আমাৰ ওচৰত একেটা লাইভতো দেখুৱাটো সম্ভৱেই নহয় অলপ অলপকে সদায় দেখুৱাই থাকিম খালি আপোনালোকে মোৰ লাইভটো জয়েন হ'ব তেতিয়া দেখুৱাই ভাল লাগিব মই অলপহে আজি দেখুৱাম বেছি নেদেখাও যেহেতু বহুতে মোক মেসেজ কৰি আছে DM কৰি আছে আৰু লগতে মোৰ WhatsAppতো আহিছে সো ভাল লাগিছে যে সকলোৱে ইমান ভাল ৰেসপন্স দিছে এটো সব মই যেটিটো দেখুৱাবলৈ থাকি গৈছিলে খুব ধুনীয়া হয় যেটিটো দেখিছেনে এটো মাত্ৰ 1400 তে ল'ব পাৰিব 1400 টকাতে 1400 এইবোৰ একদমে লুক লাইক সিলভাৰ জুৱেলাৰী আপোনালোকে দুইটাৰ মাজৰ ডিফাৰেন্স গম নেপাব নকলে মানে ইমান ধুনীয়া আৰু চিলনিবোৰ যেহেতু আমি নিজে কৰিছো সেই কাৰণে চিলনিখিনি অসমীয়া গহনা পিওৰ অসমীয়া গহনা যেনেকৈ চিলনি থাকে তেনেকৈ আপোনালোকে ল'ব পাৰিব এইটো এটা খুব ধুনীয়া দুগদুগি আহিছে আৰু ইয়াৰ ফুলিজোৰ খুব ধুনীয়া টপত আহিব আৰু এইটো আপোনালোকে বহুত কম প্ৰাইজতেই পাব খুব ধুনীয়া হয় এটো আপোনালোকে মাত্ৰ 980 তে ল'ব পাৰিব সব 980 টকা ইমান ধুনীয়া এইটো যদি আপোনালোকক ৰেড চিলনি লাগে ৰেড চিলনিটো আছে প্ৰিমিয়াম কোৱালিটি হয় আৰু 980 টকাতে পাই আছে
980 যদি ভাল লাগিছে তেতিয়াহলে সোনকালে স্ক্ৰিনশ্বট ল'ব আৰু মোক WhatsApp কৰিব এজনেহে চাই থকা দেখিছো নে আৰু বেলেগ আছে পিছত চাব আপোনালোকে লাইভটো সেভ কৰি থম যদি পাৰো চাইলো সেভ কৰিব পাৰো নে নোৱাৰো যদি সেভ হৈ যায় তেতিয়া আপোনালোকে চাব পাৰিব পিছতো এটো এটা খুব ধুনিয়া সব হাফ থুৰিয়া সেট আছে হাফ থুৰিয়াৰ আকৌ তলফালে এনেকে পাটৰ ডিজাইন দিয়া হৈছে খুব ধুনিয়াকে এটো খুব ধুনিয়াকে পাটৰ ডিজাইন দিয়া হৈছে ফুলিজুৰ আকৌ টপ আহিব এটো এই সেটটো মাত্ৰ আপোনালোকে 1350 তে লব পাৰিব 1350 টকাতে এটো সব 1350 তে লব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা মাৰি লব আৰু মোক WhatsApp কৰি দিব 9678906608 only 1350 টকাতে লব পাৰিব 1350 ঠিক আছে খুব ধুনিয়া জুনবিৰি বহুত ধুনিয়া হয় এবোৰ আপোনালোকে 1150 তে লব পাৰিব সব পেপা আছে ওপৰলে আৰু এনেকে ৰেড এন্ড ব্ল্যাক কম্বিনেশনৰ আছে ৰেড টু নাই বাৰ বৰ্তমান আৰু ফুলিজুৰ হ্যাঙ্গিং এ আহিব এটো 1150 টকা লব পাৰিব 1250 সিলনি নিজে কৰাই দিছো সো হে কাৰণে আপোনালোকে সিলনি একদম অসমীয়া গহনা পিওর অসমীয়া গহনাৰ যেটো সিলনি হেনেকুৱাই পাব ঠিক আছে আৰু লগত আহিব ধুনিয়া এটা এনেকুৱা বক্স ঠিক আছে ভাল লাগিলে WhatsApp কৰিব ডুগডুগেৰা দেখুৱাম ইমানে ধুনিয়া কালাৰটো একদম তেজাল ৰঙা দেখিলে মনটো ভাল লাগি যায় আৰু সিলনি একদম হকতকে দিয়া হৈছে যেটো হকত সিলনি তেনেকৈ দিছো সব এটো আৰু সব যেটো ষ্টোনৰ কালাৰটো ইমান মৰম লগা নহয় নে বিৰাট ধুনিয়া ডাঙৰ আপোনালোকে এনেকে ডাঙৰকে লব পাৰিব এটো এবোৰ আপোনালোকে 1650 টকাতে লৈ লব পাৰিব খুব ধুনিয়া টপ ইয়াৰিংছৰ হৈতে 1650 প্ৰিমিয়াম কোৱালিটি হয় দে ওয়াৰেন্টিও আছে এবোৰ ওয়াৰেন্টিৰ হৈতে পাব আপোনালোকে ভাল কোৱালিটিৰ হয় এনেকুৱা নহয় যে একদম এবোৰ আমি মানে ইমানে ভাল এবোৰ আপোনালোকে আমাৰ ওচৰৰ 6-7 বছৰ গ্যাৰান্টি পাই যাব একোৱে নহয় তাৰ পাছত আপোনাৰ ৰখাৰ ওপৰটো কথা আপুনি যিমান ভালকে ৰাখিব সিমান ভাল হৈ থাকিব যিমান ভালদৰে ইউজ কৰিব হিমান ভাল হৈ থাকিব ঠিক আছে আৰু এটা ডুগডুগি দেখো ইয়াৰ ৰঙা লাগিলেও আপোনালোকে পাই যাব এটো ৰেড ব্ল্যাক টু দেখুৱাইছো এটো আৰু ডাঙৰ দেখিছানে এসব ইমান ধুনিয়া দেখিছানে ডাঙৰ ডুগডুগি লাগে যদি এনেকৈ লব পাৰে খুব ধুনিয়া আৰু টপ ইয়াৰিংছত আহিব এনেকৈ বিৰাট ধুনিয়া দেখিছানে সো এইটো আপোনালোকে 1700 টকাত লব পাৰিব 1700 ইমান ধুনিয়া দিছে ডাঙৰ ডুগডুগি যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ লব ৰেড ব্ল্যাক টু কি জানে সকলো কাপোৰৰ লগতে আপোনালোকে পিন্ধিব পাৰে সেইকাৰণে ৰেড ব্ল্যাক টু হেটোৱে প্লাস পইণ্ট আৰু এটা দেখাইছো যেটো মই আপোনালোকক ৰেড দেখুৱাইছিলো হেটোৰ আপোনালোকে ৰেড ব্ল্যাক পাই যাব এটো সব 1650 যেটো দেখাইছিলো হেটো আপোনালোকে ৰেড ব্ল্যাকটো পাই যাব খুব ধুনিয়া হয় ষ্টোনৰ গ্লেজটো সব কিমান ধুনিয়া দিছে বহুত ধুনিয়া প্ৰিমিয়াম কোৱালিটিৰ হয় আৰু 1650 টকাতে পাই যাব সো ইমান সময় লাইভ আহিলো কেজন মানুহে জয়েন হল আৰু জয়েন হোৱা নাই যেহেতু আজি ইমানখিনিয়ে দেখুৱালো আৰু যদি আপোনালোকে কিবা আৰু কালেকশন চাব বিচাৰে মোৰ পৰা তেতিয়াহলে মোৰ WhatsApp টো জয়েন হ'ব মোৰ WhatsApp নাম্বাৰ হৈছে 96789 কৰিবলৈ লৈছো সো আকৌ মই লাইভ আহিম পাৰিলে আজি যদি সময় হয় আকৌ আহিম যেহেতু 8টা 8:30 লৈকে আমাৰ শোৰুম খোলাই থাকে আৰু ফেসবুকটো পাৰিলে জয়েন হ'ব আপোনালোকে আমাৰ ফেসবুক পেজ দীপানিতাস কালেকশন আছে যদি কাবাৰ ফেসবুক আছে আজিকালি ফেসবুক বহুত কম ইউজ কৰে
সো যদিহে আপোনালোকৰ ফেচবুক আছে ফেচবুকে জইন হ'ব মোৰ দীপানিতাস কালেকশ্যন বুলি এইটো নামতেই আছে আৰু তাতো লাইভ আহিয়ে থাকো ভিডিঅ' দি থোৱাই থাকে আৰু আপোনালোকে ৰূপৰ গহনা যদি ল'ব বিচাৰে তেতিয়াহ'লে ৰূপৰ গহনাও পাব মোৰ ওচৰত পিয়ৰ অসমীয়া গহনা আছে যিখিনি মই এতিয়া লাইভত দেখুৱাই নাই আৰু যদি চাব বিচাৰে মোক হোৱাটছআপ কৰিব মই আকৌ লাইভ আহিম তেতিয়া আপোনালোকক অলপ অলপকে দেখুৱাই থাকিম সো আজিলৈ আহো ইমান সময় মোক চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আহো দেই